নমস্কাৰ সকলোকে এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅটোত আমি অসমৰ বিভিন্ন পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় কিছুমান জিকেৰ প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছো। আশা কৰো আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব। আজি প্ৰথম প্ৰশ্নটো হ'ল অসমত মুঠ কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 3খন। সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ মৈদাম। পৰৱৰ্তী প্ৰশ্নটো হৈছে আবু ধাবি কোনখন দেশৰ ৰাজধানী? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন চি সংযুক্ত আৰব আমিৰেট। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আণ্ডাৰ-19 বিশ্বকাপ ক্ৰিকেটত কোনখন দেশ বিজয়ী হৈছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অষ্ট্ৰেলিয়া। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ বসন্ত কুমাৰ দাস। পৰৱৰ্তী প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ মোৰ সোঁৱৰণী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কাটাৰৰ ৰাজধানী কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি দোহা। পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ মেট্ৰ'মেন বুলি কাক জনা যায়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ই শ্ৰীধৰন। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন চি নতুন দিল্লী। নতুন দিল্লীত সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অম্বিকাগিৰি ৰায়চৌধুৰী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে লুইত কণ্ঠ বুলি কাক কোৱা হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ জুবিন গাৰ্গ। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো। প্ৰশ্নটো হ'ল ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন চি কুমুদ হাজৰিকা। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপচন এ সৰ্বপল্লী ৰাধাকৃষ্ণন। পৰৱৰ্তী প্ৰশ্নটো হৈছে হৰ্ণবিল উৎসৱ কেতিয়া অনুষ্ঠিত হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি নাগালেণ্ডত। পৰৱৰ্তী প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সৰ্বাধিক পদক অৰ্জন কৰিছিল? সৰ্বাধিক পদক অৰ্জন কৰা দেশখনৰ নাম হৈছে অপচন চি আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী প্ৰশ্নটো হ'ল বিখ্যাত কুয়না বান্ধ ক'ত অৱস্থিত? ইয়াৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি মহাৰাষ্ট্ৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন ধৰ্মৰ লোকসকলে বৈশাখী উৎসৱ উদযাপন কৰে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন চি শিখ ধৰ্ম। শিখ ধৰ্মৰ লোকসকলে বৈশাখী উৎসৱ উদযাপন কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন চহৰত 2028 চনত গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া আয়োজন কৰা হৈছে? ক'ত কৰিব? অপচন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ লছ এঞ্জেলছ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ সৰ্বোচ্চ সাক্ষৰ জিলা কোনখন? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।